हेलो आज হৈছে 4th डे আৰু ফিলে আমাৰ বিটু হৈ আছে আজি কি আছিল ৰাতি আৰু তলত মায়ও হৈ আছে বিটু আজি খোৱাই নাছিলে 3টা মান বজালৈকে খাই থাকিবলগীয়া হৈছিলে আৰু মইও বিটু খাই আছিলো তো আজি হৈছে যামগে আৰু ধুনীয়াকৈ খুচুচ কাহিব পাৰিছো মানে খুচুচ কাহিব পাৰিছো আৰু অলপ হেনে যোৱাকালি আগবেলালৈকে অলপ মানে অলপ নহয় পুৰা পেইন আছিলে একদম 2টা 3টা মান বজালৈকে তো সেইকাৰণে ডিচাৰ্জ লোৱা নহ'ল আৰু সেইকাৰণে কলেজে থাকি দিয়া এটা ব্ৰাছ কৰোঁ ব্ৰাছ যোৱাকালি ভালকৈ উঠিব পৰা নাছিলোঁ কাৰণে কৰা নাছিলোঁ এতিয়া ব্ৰাছ ট্ৰাছ কৰি ফ্ৰেছ হৈ তাৰপিছত আজি যাম আৰু ঘৰলৈ তো অলপকৈ শ্বুট কৰি ৰাখিছোঁ কিমানখিনি পাৰোঁ শ্বুট কৰি দিবলৈ চেষ্টা কৰিম বেলকনি আছে যে সুবিধা এইফালেও এটা বেলি হৈছে আৰু এইফালে একাপ চাহ খাই লৈছোঁ আৰু নিপকেয়াৰ লগাবলগীয়া হৈছে যিহেতু মোৰ বহুত বেছি পেইন হৈছে ইমান সময় মই কিবা এটা কৈ আছিলোঁ গাইজ কিন্তু আপোনালোকে শুনাই নাপালে এইফালে অকণমান আপোনালোকক দেখুৱাই দিছোঁ দেই মই এটা কথা কওঁ বুলি ভাবিলোঁ এই হস্পিটেলখনত যে ইমান বেছি চাপখনে আহিয়ে থাকে আপোনাৰ মই কৈছোঁ হেৰি কথাটো মানে চাহৰ কথা মই ক'ব বিচাৰিছোঁ ইয়াতে নহয় আপোনাক যে দিনটোত 3-4বাৰমান ডক্টৰ আহে প্লাছ মানে চিষ্টাৰো একদম আহিয়ে থাকে সুধিয়ে থাকে লগতে মেনেজমেণ্টৰ পৰাও আহি থাকে যে আমি কেনেকুৱা পাইছোঁ মই পিন্ধিলোঁ দিয়ক নলগাওঁ আৰু তাৰপিছতে আৰু ধুনীয়াকৈ একদম হেৰি কৰি দিয়ে ভাল আৰু দেই বহুত বেছি মানে হেৰি কৰি মানে কেয়াৰ কৰে পেচেণ্টক তো এইটো ভাল লাগিল কৈ দিছোঁ আৰু আপোনালোকক যিসকলে আৰু গোহাঁই নাৰ্ছিং হোমখনৰ নাম হৈছে ল'ৰাটো শুনিব কৈছে আহি গ'ল অকণ ডাঙৰ হৈ টানি হ'ব লাগে আমাৰ লাভে আমাৰ ঘৰৰ কিনাৰতে আমাৰ মায়ে দেৰিকে এইটোত আছে নেকি চাহ এইটোতে আছে কাৰণে এইবিলাক শুব যোৱা অন্য কথাই মানে মানুহবিলাকে ইমান মৰমতাই যদি সৰু এটাও দিছে ৰৈ গ'লে বেয়া নালাগিব গিফ্টবিলাক ধৰা সেইটো কাৰণে চাই গৈছে এইটো মিঠাই ইণ্ডিয়া কেইটামান লৈ যাওঁ মই কিনি লৈ যাওঁ নি লিপষ্টিক লগাই ল'লোঁ ডিচাৰ্জ হ'ল মানে পূৰা কাগজ পাতি কৰা হৈ গ'ল এতিয়া আমি যামগৈ আৰু তো এইফালে পূৰা ফুলকৈ বেগ পেকিং কৰি থকা হৈছে আৰু এইফালে বেবীও শুই আছে আৰু যিহেতু মই এইকেইটা দিন সুস্থ আছিলোঁ বুলি মানে নাছিলোঁ বুলিও নকওঁ কিন্তু সেই আৰু এনেকুৱা নহয় যে মই এটা ফোন লৈ থাকিব পাৰি আছিলোঁ তেনেকুৱা নহয় আৰু তো যাৰ কাৰণে অকণমান এতিয়া কথা পাতোঁ বুলি ভাবিছোঁ লগতে অকণমান আপোনালোকক হস্পিটেলখন এনেকৈ কৰি বেলকনিৰ পৰিৱেশটো ইমান বেছি ধুনীয়া নহয় মানে বেলকনিৰ যিটো পৰিৱেশ সেইটো বহুত বেছি ভাল লাগিছে তো সেইকাৰণে মই অকণমান এনেধৰণে যিহেতু মই বহুত বেছি ওলোৱা সোমোৱা কৰাই নহয়
সেইকাৰণে হস্পিটেলত আপোনালোকক দেখাই দিছোঁ। তো আমাৰ আৰু বহুত বেছি বেগ চেক আছিলে, বহুত গিফ্ট উঠিছে, মানে গোটেই দুটা পৰিয়াল ন, আৰু মোৰ পৰিয়ালতো জানি কিমান মানুহ, লগতে তেওঁলোকৰ পৰিয়ালটো বহুত বেছি মানুহ মানে চব আহিছে কৰিছে। তো যাৰ কাৰণে গিফ্টটো বহুত উঠিছে। তো এখন ওচৰতে এখন বিচনা আছে আমাৰ তাতে ৰুমটোত তাত ডিমানত ভৰাই থকা হৈছিলে। তো সেই বস্তুখিনি চব দি পঠোৱা হ'ল। এতিয়া অলপ আছে, এতিয়া আমি গাড়ী এখন আনা হৈছে, যিখন আমি ডাঙৰ নৰ্মেলি মোৰ প্ৰেগনেঞ্চি টাইমত অহা যোৱা কৰিছিলোঁ, তাত লাগি মাতা হৈছে। এওঁ স্কুটি আছে, স্কুটিত যাবগৈ, আৰু লগতে মই শাহুমা আৰু লগতে মা তাত যাম। আৰু লগতে এতিয়া প্ৰথম বেবীক আমাৰ মঞ্চালৰ ঘৰত সোমাম, তাৰপাছতহে মই মাহঁতৰ ঘৰলৈ যাম, দেখাম আৰু। এনেই কৈছোঁ দিয়া বাই দেই তোমাক দেখাই দিছোঁ ৰ'বা অকণ। আৰু দেই চবেই মোক কিমান হেৰি কৰিছে, কিন্তু মই ভালকৈ দেখাবলৈ নহ'ল। আমাৰ আকৌ সেইখন সময়ত অফ কৰি দিলে ভিডিঅ'ৱে। এতিয়া নামি গৈ আছোঁ, কাৰণ এতিয়া যিহেতু ষ্টেপ দি তেনেকৈ দৌৰি যাব নোৱাৰি নহয়, সেইকাৰণে সেইদিনাখন যেতিয়া মই গধূলি নিছোঁ মুখখন এনেই সৰু, এতিয়া একদম হাঁহি আছোঁ। পাৰিম দিয়ক মই এইখিনি আগত বহিম। বেগটো ৰমাই দিয়া, বহিব পাৰিম নে? অঁ বহাই কৰি দিয়া। হৈছে ন? বিসমিল্লাহিৰ ৰহমানিৰ আহি আছে, ঘৰলৈ যাওঁ। বিসমিল্লাহ আৰু বাকীতে দি দেচোন, এই চবলৈ লৈ যাওঁ। হ'ব এতিয়া মাতি আছে গুল্লা এবাৰ নানি ঘৰ পালাহি দেই, এজনী চৰ নানি দেই, আমাৰ এনে আজো নানি।
জুইনা খাই নকৰা কৰে নকৰিলো বিটুৱে কৰিছে ন কৰিছে এইটো কিবা এটা বস্তু লৰাটো চব খাব কাঁহৰ বাতি এটা সেয়া কৰিব দিছিলে এইটো দেখাই দিওঁ ৰ'ব 0.6 কৰি চাওক তাইকে খুৱাব খাব লাগিব এইটো পিছত কৰিব এইটো নিয়ম আৰু মাহীয়েকে খাব নালাগে মাহীয়েকৰ হাতখন চোৱা চবেই ৰাতিপুৱা ৰাতিপুৱা লৈছে মাইনা পুৰা হাত চেলেকি আছে আপোনাৰ চামুচ নালাগে হৈ গ'ল চবকে দি দিয়া অকণমান এইটো কাটি পেলাই দি দিয়া চবকে দি দিয়া গিফ্ট বঢ়িয়া আহিব বমা এ নানি বহা মুখখন দেখুৱাই দে বা পুৰা সজাইছে দেই গাইজ অৱস্থাটো চাওক থৈ দে আৰু ভিতৰত ৰুমটোত থৈ যায় একেবাৰে সেইটো এনেও জাজৰ নিচিনা হয় কি হয় পাছতো দিয়া আগতে হাতলৈ ঘূৰি ফুৰিছে ফটো আমি নহয় এয়া এইটো পোহৰত অকল এইফালে বিতুহঁত আহিছে আজি
মই ডিচাৰ্জ ডে কালি ল'লোঁ, আজি হৈছে নেক্সট ডে হয়। লগতে হি গাইজ আসসালামু আলাইকুম, নমস্কাৰ, স্বাগতম জনাইছোঁ এই নয়টি ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। ভাবিছোঁ আজি এটা ব্লগ আৰম্ভ কৰোঁ আৰু লগতে শ্বুট কৰি যাম আৰু 2-3 দিন 4 দিনৰ মূৰত চাগে মই ভিডিঅ' এডিট কৰি দিবলৈ চেষ্টা কৰিম, কাৰণ অকণমান গেপ ল'বলগীয়া হ'বও পাৰে, কাৰণ হ'বও পাৰে মানে কি হ'বই আৰু, কাৰণ এতিয়া আৰু অকণমান গেপ দিবলগীয়া মানে হৈছে আৰু মোৰ তো এতিয়া এডিট কৰিবলৈও আছে, সেইকাৰণে মই ভাবিছোঁ অকণমান বনাই লওঁ ভিডিঅ'ৰ লগতে এডিট কৰি যিটো মই মানে জেণ্ডাৰ ৰিভিলটো সেইটো মই ভাবিছোঁ আজি ভিডিঅ'টোত কৰি দিম আৰু নেক্সট ভিডিঅ'ত নেম ৰিভিল কৰিম। নেম এটা চুজ কৰা হৈছে, ভাবিছোঁ নেমটোৰ কাৰণেও কিবা এটা কৰিম আৰু এওঁ ক'ম আৰু কিবা এটা যে অকণমান ধুনীয়া লগাকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিম বুলিহে কৈছোঁ দেই, কৰিবই যে পাৰিম সেইটো নহয়। তো এইফালে চাওক গোটেই কাপোৰ বেবী কাপোৰবোৰ চব ধুই দিয়া হৈছে, গোটেই কাপোৰ আৰু মানে গৰম কাপোৰ হেৰি কাপোৰবোৰো আছে আৰু লগতে এই কাপোৰযোৰ মই পিন্ধাব নোৱাৰিম, এইটো য়েল্ল' কালাৰ হয়। এইফালে এই দুটা পিন্ধাম আৰু এওঁকো মই আজি কৈছোঁ মাত্ৰ গৰম কাপোৰ আমাৰ বহুত গিফ্ট উঠিছে, এইবোৰ চব গিফ্ট আমি কিনাই নাই একো, মই যি কিনিলোঁ সেই আগতে সেই যি কিনাৰ লগতে এওঁ নাপি আনিছে, খালি এই নাপিবোৰহে আমাৰ মানে এক্সট্ৰাকৈ কিনা হৈছে। এখন এপিছত 60 ৰুপিজকৈ লৈছে এইখিনি নাপি, ঠিক আছে। এইখিনি মাত্ৰ আমি কিনিছোঁ, এইখিনি বিশালৰ পৰাই যোৱাকালি কিনা হ'ল আৰু এইটো বস্তু নাপিটো ষ্টাইলটো চাওক, একদম হাৰ্ড নহয়, একদম ছফ্ট হয় আৰু ইয়াতে এখন হেৰিকৈ স্পঞ্জ টাইপ বন্ধা আছে আৰু লগতে এনেকুৱা ধৰণৰ প্ৰিণ্টবোৰ আছে আৰু ইয়াতে এইটো চব নাপি এনেকুৱা হয়। তো এইখিনি মই এতিয়া চব বাস্কেটবোৰত ভৰাই দিম আৰু বাস্কেটত আৰু বহুত গিফ্ট দিছে, এইখিনিও মই অকণমানকৈ থুলমূলকৈ দেখাই দিছোঁ, কাৰণ এইটো এটা গিফ্ট আৰু এই বেল অৰ্ডাৰ দিছিলোঁ যে সেই বেলডালো আছে বাৰু বৰ্তমান। তো এয়া আমাৰ ল'ৰাটোক জেঠাইকে দিছিলে হেৰি জিমি বায়ে মানে চেইন এডাল দিছিলে, সেই চেইনডাল বৰ্তমান মই মানে পিন্ধাই থোৱা নাই, কাষতে থৈ দিওঁ গাৰুটোৰ, কাৰণ হেৰি ঠাণ্ডা লাগে যে, সেইকাৰণে মই শ্লিপিং বেগটোত ভৰাই থৈ দিওঁ বা এনেকৈ কাষতে মাৰি থৈ দিওঁ পিনেৰে, তাত মানে তাবিজ এটা লগোৱা আছে। তো সেইটো দেখুৱাই দিলোঁ আৰু লগতে আৰু আছে ৰ'ব গিফ্ট দেখুৱাই দিওঁ, কাৰণ চবেইতো মই ক'ব বিচাৰিছোঁ যে চবৰে ধৰি লওক বস্তুকেইটা দিছে, মোৰ ভিডিঅ'ত দেখাই দিলে চবেই ভাল পাব অকণমান, তো সেইকাৰণে। আৰু এইটো এটা বাস্কেট দিছে, এইটো এটা বাস্কেট দিছে, এইটো বাস্কেট দিছে বাছিৰৰ দেউতাকে। তাৰপিছতে এয়া মাহীয়েকে দিছে আৰু এইটো কোনে দিছে মোৰ মনত নাই, এইটো এনেকুৱাই হয় মানে এনেকুৱা শুব পৰা, মাহীয়ে মানে চুমি মাহীয়েকে দিছে। আৰু লগতে এইটো এটা বাস্কেট দিছে জিমি বা নে ডিম্পিয়ে দিছে আৰু লগতে ইয়াতে বহুত কিবা কিবি সোমাই আছে। এইটো গিফ্ট দিছে, এইটো মানে হেৰিয়ে দিছে, ডাঙৰ মামাৰ ল'ৰাটোৱে দিছে, মানে অমিত কাকা হিনাবাৰীৰ দাদাকে দিছে আৰু এইবোৰ গিফ্টে হয়, এয়া মই কিনাই নাছিলোঁ। ইয়াতো নেপি চেপিবোৰ আছে। এতিয়া মই ভাবিছোঁ যে গোটেইখিনি বস্তুখিনি মই ভৰাই দিওঁ, মানে পূৰা জাজ নিচিনা হয় যে ন, তো গোটেইখিনি যাতে মই ভৰাই দিওঁ। আৰু লগতে আছে আজি এটা আমাৰ মানে আমি দাৱাত কৰিছিলোঁ হেৰি কি ক'ব বিচাৰিছোঁ মই শুনক, কৈছোঁ মই এইখিনি প্ৰথমতে জাপি ল'ম, গোটেইখিনি জাপি মেলি ফিনিছ কৰি মেলি তাৰপিছত দেখাম। মই গিফ্ট উঠিছে, কোনে গিফ্ট দিছে মোৰ অকণো মনতে পৰা নাই, আৰু এইযোৰ গিফ্ট, কিন্তু ইয়াক কোনে দিছে মোৰ অকণো মনত নাই, মানে এয়া কোনে দিছে মাহঁতে ক'ব পৰা নাই। সেইখিনি মই জাপি দিলোঁ, এতিয়া এইযোৰ ধুবলৈ দিম, কিন্তু এইযোৰ অকণমান চাই লওঁ কেনেকুৱা। কোনে দিছে চাই পেলাই ক'বহি দেই আমাক, মোৰ অকণো মনত পৰা নাই, মানে মইতো তেতিয়া পূৰা হেৰি আছিলোঁ ন, কোনে কি দিছেতো মোৰ ধান্দা নাই বাৰু, তো মাক সুধিলে গম পাম মানে ৰ'ব। ৰচি হয় এইটো, আৰু এতিয়া এইখিনি মই মাক ধুবলৈ দিয়া হয় দুটা, মানে
এইযোৰ কোনে দিছিলে এইযোৰ আম্মাই জানিব ভাল লাগিছে ন ভাল লাগিছে কাপোৰটো মানে ভাল আৰু এইযোৰো লাগিছে এইযোৰ মোক মানে এইযোৰে আৰু এই মোজাযোৰে মানে ৰঙমাই দিছে নেকি আৰু লগতে বাছে এইটো এইযোৰ কিন্তু কোনে দিছে মই এতিয়া হিচাপ লগাব পৰা নাই কিন্তু আমাক সুধিবলৈ দিওঁ বা ধুবলৈ দিওঁ কুচোন ভাল লাগিছে কলফুটৰ কালাৰটো ভাল লাগিছে মানে